হ'লে বেছি ভাল লাগে। মই পোনপ্ৰথমে মাকুম আঞ্চলিক চিত্ৰসন্থাৰ ফালৰ পৰা প্ৰথমতে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ নিকৃষ্ট কাম তেওঁলোকে কৰি থাকে। আচলতে মই আছোঁ বৰ্তমান এতিয়া বাইকলৈ যোৱা মূল পথত, আৰু এই মূল পথতে আছে পাইপলাইন তলেদি গৈ আছে মাটিৰ তলত। তাত এই মূল পথতে প্ৰকাণ্ড এটা পুখুৰী সদৃশ হৈ আছে। পুখুৰীৰ সদৃশ নিচিনা ঠাইডোখৰতে আচলতে গধুৰ অইলৰ যান বাহনবিলাক গৈ থাকে। তো আৰু কিছুদিনৰ পৰা দেখি আহিছোঁ যে এই মূল পথৰ ওচৰতে বাৰে বাৰে অইলৰ পাইপবিলাক ফুটি হয়তো কেতিয়াবা তেল নিৰ্গত হৈছে, কেতিয়াবা গেছ নিৰ্গত হৈছে। ঠিক তেনেধৰণৰ আজিও এনেকুৱা ধৰণৰ কাৰ্য ইয়াত হৈ আছে। আৰু এই মূল পথেৰেদি বিভিন্ন ধৰণৰ মানুহবিলাক আহি থাকে, ছাত্ৰ ছাত্ৰীসকল আহি থাকে। তো কেনেবাকৈ যদি এই গেছ নিৰ্গত হৈ থকা যদি কোনোবাই চিগাৰেট জ্বলাই পিনি কেনেকৈ পেলাই দিয়ে, তেতিয়া হয়তো ডাঙৰ ঘটনা হ'ব পাৰে, ডাঙৰ জুই জ্বলিব পাৰে। তো সেইকাৰণে অইলক ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ কাৰ্য আচলতে সোনকালে অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত তীব্ৰ আন্দোলন কৰিম। আৰু অনতি পলমে আৰু এই যি বাইকৈ মূল পথত গেছৰ যি পাইপ ফুটি নিৰ্গত হৈ আছে, এই পাইপ ফুটাৰ যি সমাধান কৰক, অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ আন্দোলন কৰিম। আৰু কিছুদিনৰ আগতে আজি এমাহ নহওঁতেই এমাহৰ আগত এই ওচৰতে ইয়াৰ পৰা হয়তো 200-300 মিটাৰ আঁতৰত খাৰুৱা তেল নিৰ্গত হৈ পাইপ ফুটি খাৰুৱা তেল নিৰ্গত হৈছে। সেইখিনিও আজি পৰ্যন্তলৈকে কোনো চাফা কৰা নাই। ইয়াৰ পৰা আচলতে জীৱকুলৰ কিছু অসুবিধা হৈছে। তো সেই গতিকে আজি আপোনালোকৰ মাধ্যমৰ ফালৰ পৰাই সেইখিনিও যাতে চাফা কৰক অতি শীঘ্ৰে। এইখিনি আছিল। আৰু অতি সোনকালে যি পুখুৰী সদৃশ হৈ আছে, আচলতে এই বাইকুৰিৰ পৰা কেনেবাকৈ যদি টাৰ্ণিং লওঁতে এই পুখুৰীত পৰি হয়তো কেতিয়াবা এক্সিডেণ্টো হ'ব পাৰে। আচলতে এবুকুৰমান দ হৈ আছে। তো এই ঠাইখিনি অতি সোনকালে পানীখিনি ওলাই যাব পৰাকৈ এটা ড্ৰেইনৰ ব্যৱস্থা কৰক।